হয়, আজি আমি অল আছাম হেল্থ এণ্ড টেকনিকেল এছ'চিয়েশ্যন NHM অসমৰ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বঙাইগাঁও জিলা সমিতিৰ সহযোগত নামনি অসম ভিত্তিত এটি সভা ইয়াতে আলোচনা অনুষ্ঠিত কৰা হৈছে যে নামনি অসমত ভিত্তি কৰি বিশেষকৈ বৰপেটা, নলবাৰী, বাক্সা, ওদালগুৰি, কোকৰাঝাৰ, গোৱালপাৰা, চিৰাং, ধুবুৰী, চাউথ চালমাৰা আদি কৰি এই জিলাসমূহৰ প্ৰতিনিধিসকলক বিশেষকৈ NHMত কৰ্মৰত যিসকল প্ৰতিনিধি আছে এই প্ৰতিনিধিসকলক বা কৰ্মচাৰীসকলক লৈ পেলাই এখন সভা অনুষ্ঠিত কৰা হৈছে অভয়পুৰীত। আৰু আমাৰ সভা আয়োজন কৰাৰ এটাই উদ্দেশ্য যে বৰ্তমান আমাৰ অসমত NHMত কৰ্মৰত প্ৰায় 18,000ৰো অধিক কৰ্মচাৰী আমি NHMত কৰ্মচাৰী হিচাপে আমি সেৱা আগবঢ়াই আছোঁ। আৰু আমাৰ ইতিপূৰ্বেও কেইবাটাও আমাৰ দাবী সম্বলিত স্মাৰকপত্ৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মহোদয় প্ৰমুখ্যে অসম চৰকাৰৰ জ্যেষ্ঠ যিসকল বিষয়া আছে, কমিশ্যনাৰ, ছেক্ৰেটাৰী, তাৰপিছত MD NHMৰ, ED NHMৰ, ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ, ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আদি কৰি প্ৰত্যেকগৰাকী ব্যক্তিক আমি এই কথাখিনি আমাৰ স্মাৰকপত্ৰৰ যোগেদি আমাৰ যিসমূহ দাবী সেই দাবীসমূহ আমি ইতিমধ্যে জনাইছোঁ। ইতিমধ্যে আমি কেইবাবাৰো আমাৰ প্ৰেছমিট যোগেদি আমাৰ যিসমূহ দাবী সেই দাবীসমূহ আগতে উল্লেখ কৰি আহিছিলোঁ। আমাৰ মূল দাবীসমূহ হৈছে যে সমকামৰ সম দৰমহা দিব লাগে আৰু 2013 চনৰ ভাৰত চৰকাৰৰ অধীনত NHMৰ কৰ্মৰত যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলক মহামান্য উচ্চতম ন্যায়ালয়ে সমকামৰ সম দৰমহা দিয়াৰ কাৰণে ইতিমধ্যে এখন ৰায় দিছে। আৰু সেই ৰায় অনুসৰি আমি বিচাৰিছোঁ যে আমাৰ অসমৰ যিসকল NHMৰ কৰ্মচাৰী আছে প্ৰতিগৰাকী কৰ্মচাৰীক সমকামৰ সম দৰমহা দিব লাগে। আৰু 2021 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে আমাৰ দাবীসমূহৰ ওপৰত ভিত্তি কৰি অসম চৰকাৰে এটি গেজেটেড নটিফিকেশ্যন ওলাইছিলে, যিটো গেজেটেড নটিফিকেশ্যনত আমাৰ চাকৰিকাল যিসকলৰ 10 বছৰৰ ঊৰ্ধত NHMৰ কৰ্মৰত তেওঁলোকৰ চাকৰিকাল 60 বছৰলৈকে কৰিছে। কিন্তু তাৰ লগতে আৰু যিসমূহ স্থায়ী যিসকল কৰ্মচাৰী আছে তেওঁলোকে যিখিনি বেনিফিট পায় সেই বেনিফিটখিনি আমাকো দিয়াৰ কাৰণে সেয়া লাগিলে ইয়ালে হওক, PFয়ে হওক, বেংক লোনেই হওক, বেংকৰ আমি ছ'চিয়েল ছিকিউৰিটি হওক বা বেংকত বিশেষকৈ হোম লোন, কাৰ লোন আদি ইত্যাদি ক্ষেত্ৰত যিসমূহ আমাক গেজেটেড নটিফিকেশ্যন মতে যিসমূহ আমাক দিয়াৰ কথা আছিলে সেইখিনি কিন্তু এতিয়ালৈকে ইমপ্লিমেণ্ট কৰা নাই। আমি চৰকাৰক টানি অনুৰোধ জনাইছোঁ যে সেইখিনি যাতে ইমপ্লিমেণ্ট কৰে। আৰু আমি এটাই বিচাৰিছোঁ যে আমাৰ সমকামৰ সম দৰমহাৰ লগতে আমাক পে প্ৰটেকশ্যন আমাক যেতিয়ালৈকে অসম চৰকাৰে অন্যান্য ৰাজ্যসমূহৰ দৰে বিশেষকৈ দিল্লী, হাৰিয়ানা, মণিপুৰ, হিমাচল প্ৰদেশ আদি বিভিন্ন ৰাজ্যত NHMৰ কৰ্মচাৰীসকলক তেওঁলোকে স্থায়ী নিযুক্তি দিছে। আমি বিচাৰিছোঁ যে যেতিয়ালৈকে আমি স্থায়ী নিযুক্তি বিচাৰিছোঁ আৰু যেতিয়ালৈকে আমাৰ স্থায়ী নিযুক্তি দিব নোৱাৰে চৰকাৰে তেতিয়ালৈকে উইথ পে প্ৰটেকশ্যন আমাৰ 7 পে কমিশ্যন মতে এজ পাৰ 7 পে কমিশ্যন আমাক চেলাৰী দৰমহা আমাক দিব লাগে। সেইখিনি আমাৰ মূল দাবী। আৰু মই ক'ব বিচাৰিছোঁ যে ইতিমধ্যে আমি কেইবাবাৰো অসম চৰকাৰৰ মুখ্যমন্ত্ৰী প্ৰমুখ্যে বিষয়ববীয়াসকলক কথাখিনি অৱগত কৰিছোঁ, কিন্তু আজিলৈকে তেনেকুৱা ধৰণে চৰকাৰৰ আমি সহানুভূতি দেখা নাই। কাৰণ আমাৰ দাবীৰ ভিত্তিতে হয়তো এই ষ্ট্ৰাকচাৰ এটা বনোৱাৰ কাৰণে যোজা চলিছে, কিন্তু আজিলৈকে কিন্তু সেইটো ইমপ্লিমেণ্ট হোৱা আমি দেখিবলৈ পোৱা নাই। গতিকে ইতিমধ্যে আমি গণতান্ত্ৰিকভাৱে কিছু আন্দোলনো কৰাৰ প্ৰয়াস কৰিছিলোঁ। আৰু যি গুণোৎসৱত আমাৰ স্বাস্থ্য উৎসৱ বিশেষকৈ হেল্থৰ ক্ষেত্ৰত স্বাস্থ্য উৎসৱ অনুষ্ঠানত আমাৰ কৰ্মচাৰীসকলে মনৰ ক্ষোভ উজৰাৰ কাৰণে
কলা বেজ তেওঁলোকে পৰিধান কৰি এইখিনি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আপোনালোকৰ যোগেদি আজি আমাৰ চৰকাৰক বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয়ক তেখেতক আহ্বান জনাইছোঁ যে তেখেতে এটা সময়ত নিজে প্ৰিণ্ট মিডিয়াত এখন জনপ্ৰিয় ছেটেলাইট চেনেলত অজিত ভূঞা ডাঙৰীয়াৰ লগত তেতিয়া সাংবাদিক তেখেতে নিজে প্ৰতিশ্ৰুতি দিছিলে যে তেখেতে যদি ক্ষমতাত আহিব পাৰে বা তেখেতে উপলব্ধি কৰিছিলে যে NHMৰ কৰ্মচাৰীসকল আৰু SSA বিশেষকৈ সৰ্বশিক্ষা অভিযানৰ যিসকল টিচাৰ আছে সেই কৰ্মচাৰীসকলৰ নিযুক্তি তেওঁলোকে মানে স্থায়ী কৰাৰ কথা তেওঁ নিজে কৈছিলে। কিন্তু অতিকৈ দুৰ্ভাগ্যবশতঃ আমাৰ যদিও SSR শিক্ষাগুৰুসকলক তেওঁলোকক স্থায়ীকৰণ কৰিলে, আমাৰ NHMৰ কৰ্মচাৰীসকলক কিন্তু আজিলৈকে স্থায়ীকৰণ দেখা নগ'ল। গতিকে আমি তীব্ৰ ভাষাৰে আমি এই কথাখিনি গৰিহণা দিছোঁ। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ, আমি সকলোৱে টানি অনুৰোধ জনাইছোঁ যে আমাৰ দাবীসমূহ যাতে মুখ্যমন্ত্ৰী মহোদয়ে অনতি পলমে আমাৰ দাবীসমূহ মানি লয়। আৰু এই দাবী আমাৰ দাবী ন্যায্য দাবী। আমি গণতান্ত্ৰিকভাৱে এগৰাকী নাগৰিক হিচাপে আমাৰ যিখিনি প্ৰাপ্য সেই প্ৰাপ্যখিনি মুখ্যমন্ত্ৰী মহোদয়ে যাতে আদায় দিয়ে তাৰ প্ৰতি বিনম্ৰভাৱে আবেদন জনাইছোঁ। পৰা আমাৰ NHMৰ ইনচেপশ্যন অসমত, গতিকে সেইটো সময়ৰে পৰা আমি ৰৈ আছোঁ। বহুত ইছ্যুজ এণ্ড ডিপ্ৰাইভছ লৈ আমি কেইবাবাৰো আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ বা চৰকাৰী কৰ্তৃপক্ষলৈ আমি আমাৰ ডিপ্ৰাইভছ ইছ্যুবোৰ আগুৱাই দিছোঁ, কিন্তু আজিলৈকে ৰিজল্ভ নহ'ল। এতিয়া কথাটো হ'ল যে আমি চৰকাৰখনক কেতিয়াবা প্ৰশংসাও কৰোঁ যে বহুখিনি ডেভেলপমেণ্ট কৰিছে, হেল্থ কেয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত বহুখিনি ডেভেলপ কৰিছে। যিহেতুকে দুটা দশকত আমি দেখিবলৈ পাইছোঁ বহুখিনি মেডিকেল কলেজ হ'ল, বহুখিনি ৰিভাৰেণ্ট PHC, নিউ PHC, CHC হ'ল, কিন্তু এই অনুষ্ঠানসমূহত হেল্থ কেয়াৰ অনুষ্ঠানসমূহত আমি সেইমতে পষ্ট ক্ৰিয়েট হোৱা দেখা নাপালোঁ। এই অনুষ্ঠানসমূহত আমাৰ এয়া মুখ্যমন্ত্ৰী মহোদয় তথা স্বাস্থ্যমন্ত্ৰী মহোদয়ক টানি অনুৰোধ জনাইছোঁ যাতে এই অনুষ্ঠানসমূহত নতুনকৈ পষ্ট ক্ৰিয়েট কৰে আৰু যিখিনি এক্সিষ্টিং ভেকেঞ্চিজ আছে নতুনকৈ এডভাৰটাইজমেণ্ট নকৰি আমাক সেই ভেকেঞ্চিৰ এগেইনষ্টত স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে আমাক ৰেগুলাৰ কৰিব লাগে। অৰ্থাৎ আমি যোনটো পষ্টত যোনটো জেগাত আমি কৰি আছোঁ সেই জেগাত আমাৰ পষ্ট এবজৰ্ব কৰিব লাগে। এইটো আমাৰ টানি অনুৰোধ। আৰু দ্বিতীয়তে সেইখিনি কৰাৰ আগলৈকে মানে আমাক ৰেগুলাৰ কৰাৰ আগলৈকে এইটো এটা পলিচি হয়, গতিকে এইটো সময় ল'ব অলপ। তাৰ আগলৈকে আমাৰ যিটো 2013 চনৰ সুপ্ৰিম কোৰ্টৰ ৰায় সমকামৰ সমদৰমহা বা অন্যান্য সা সুবিধাসমূহ দিয়া বা 7th পে কমিশ্যন মতে আমাক পে ফিক্সেশ্যন কৰি দৰমহা দিয়া বা নতুনকৈ যিখন কমিটি হৈছে কমিটিখনক সোনকালে কাম কাজ আগুৱাই যাবলৈ দি আমাক পে স্কেল দিয়া, এইবিলাক কাম আমাৰ ৰেগুলাৰ হোৱাৰ আগলৈকে যাতে আমি পাই থাকোঁ, এয়া আমাৰ মূল দাবী আহতাৰ সংগঠনৰ ফালৰ পৰা, অৰ্থাৎ NHM কৰ্মীসকলৰ একমাত্ৰ সংগঠন আহতাৰ ফালৰ পৰা। এয়া আছিলে আজিৰ মূল দাবীসমূহ। ইয়াত যিটো অভয়পুৰীত যিটো আমাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আহি আমাৰ জনেল যিটো মিটিং হ'ল, এই মিটিঙত আচলতে আমাৰ মূল দাবীবিলাক ইতিমধ্যে আমাৰ সতীৰ্থসকলে কৈছেই। তথাপিও আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। তাৰমানে আমাক 2006 চনৰ পৰা যেতিয়ালৈ 2006 চনৰ পৰা NHMত কৰ্মৰত যিমানখিনি মানুহ আছে আমি প্ৰায় 18 বছৰ কাল আমি ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে কাম কৰি আছোঁ। ক'ভিডৰ সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেও তেতিয়া স্বাস্থ্যমন্ত্ৰী নিজেও কমিটমেণ্ট কৰিছিলে আপোনালোকে এইটো কাম কৰক, আপোনালোকক ফুলজাৰি দিয়া হ'ব। আমাক ফুলজাৰি অকল দিলে, কিন্তু আমাৰ যিটো কামৰ যিটো খতিয়ান আমি যিটো প্ৰাপ্য, কিন্তু আজিলৈকে আমি প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছোঁ। সেইকাৰণে আমি আজি 18 বছৰ 20 বছৰ কাল কাম কৰাৰ পিছত আমাৰ বহুতৰে হয়তো বয়সৰ সময়সীমা আমাৰ যিটো চাকৰি কালৰ যিটো 40 বছৰ বা 38 যিটো আমাৰ সময়সীমা বয়সৰ নতুনকৈ এপ্লাই কৰাৰ সেইটো বয়স উকলি গ'ল। আৰু এটা কথা, গভৰ্ণমেণ্টে এতিয়া দেখি আছোঁ আমি অলপ সৰু সুৰাকৈ দুই এটা এডভাৰটাইজমেণ্ট কৰি আমাৰ মানে তাতে এটা প্ৰিফাৰেঞ্চ বুলি এটা শব্দ লগাই দিছে, কিন্তু এইটো শব্দত আমি আশ্বস্ত নহয়। আমি গভৰ্ণমেণ্টক অনুৰোধ জনাইছোঁ অতি সোনকালে গভৰ্ণমেণ্টে আমাক এই যিবিলাক কৰ্মচাৰী আমাৰ NHMত কৰ্মৰত হৈ আছে তেখেতসকলক বয়সৰ ভিত্তি হওক
এজ এ হ'ল গোটেইখিনি মানুহকে হওক স্পেচিয়েল ৰিক্ৰুইটমেণ্ট এটা ড্ৰাইভ দি পেলাই যেনেধৰণৰ SSA সৰ্বশিক্ষা অভিযান যেনেকৈ এটা স্পেচিয়েল ড্ৰাইভ দি পেলাই গোটেইখিনি মানুহক একেলগে এবজৰ্ব কৰি লৈছে, তেনেকুৱা আমাৰ হেল্থত যথেষ্টখিনি আমাৰ খালী হৈ থকা পদ আছে। গভৰ্ণমেণ্টে নিজেও এইটো অনুতপ্ত, নিজেও জানে। সেইকাৰণে আমি গভৰ্ণমেণ্টক টানি অনুৰোধ জনাইছোঁ, আমাক যাতে অতি সোনকালে স্পেচিয়েল ড্ৰাইভ দি পেলাই এই বয়স উকলি যোৱা মানুহখিনি এতিয়া আৰু নতুনকৈ এপ্লাই কৰিব নোৱাৰিব। গোটেইখিনি মানুহ যাতে স্বাস্থ্যৰ লগত যিটো জড়িত থকা মানুহ, তেখেতসকলক যাতে মানসিকভাৱে এটা সান্তনাও দিব পাৰে। আমাৰো যিহেতু এটা পৰিয়াল আছে, সেইকাৰণে গভৰ্ণমেণ্টক আমি অনুৰোধ জনাম, আমাৰ এই গোটেইখিনি NHM মানুহক অতি সোনকালে ৰেগুলাৰাইজ কৰিব লাগে। আৰু যেতিয়ালৈকে ৰেগুলাৰাইজ নকৰে তেতিয়া মুখ্যমন্ত্ৰী নিজৰে কমিটমেণ্ট আছিলে, SSA আৰু সৰ্বশিক্ষা দুটাৰে ব্লু প্ৰিণ্ট বনাই থৈছে। তেখেতে 7 পে কমিশ্যনৰ আণ্ডাৰত তেখেতে চেলাৰী দিয়াৰ কথা কৈছিলে, অন্যান্য সা সুবিধাৰ কথা দিয়া আছিলে। আৰু এই ছাৰে কৈ যোৱাৰ নিচিনাই 2021 চনত যিটো আছাম নটিফিকেশ্যন গেজেটেড নটিফিকেশ্যন ওলাইছিলে, তাত গ্ৰেচুইটি বুলি এটা ছেপাৰেটকৈ নটিফিকেশ্যন ওলাব বুলি গভৰ্ণমেণ্টে প্ৰতিশ্ৰুতি দিছিলে। কিন্তু আজিলৈকে আমি এই গ্ৰেচুইটি নটিফিকেশ্যনটো এতিয়ালৈকে দেখা নাই। আৰু যিটো নটিফিকেশ্যনত যিখিনি বস্তু আছিলে 60 বছৰলৈকে কাৰ্যকাল, বেংক লোন, CL, EL এইখিনি বস্তু যিখিনি আছিলে সেইখিনিও এতিয়ালৈকে পাৰ্চিয়েলি ইমপ্লিমেণ্টেড হৈছে। আমি বেংক লোন ল'ব গ'লে এতিয়াও নাপাইছোঁ। কিন্তু আমি অকল বেংক লোনটোতে ক্ষান্ত নাথাকি আমি গভৰ্ণমেণ্টৰ অনুৰোধ জনাম যাতে আমাৰ এই গোটেইখিনি মানুহ NHMত কৰ্মৰত মানুহ একোজনকৈ আমি টেকনিকেল মানুহ, ডক্টৰ, নাৰ্ছ, ফাৰ্মাচিষ্ট, লেবৰেটৰী টেকনিচিয়ান, ৰেডিঅ'গ্ৰাফাৰ, ফিজিঅ'থেৰাপিষ্ট, CSO, ANM, GNM, আমাৰ গোটেইখিনি টেকনিকেল পেৰামেডিকেলৰ যিমান আৰু অন্যান্য আমাৰ টেকনিকেল এমপ্লয়িখিনি আছে, আমি গোটেইখিনি মানুহে এটা স্পেচিয়েল কোৱালিফিকেশ্যন লৈ আহি ইয়াত জইন কৰা মানুহ। আমি ইণ্টাৰভিউ দি পেলাই চাকৰিত জইন কৰিছিলোঁ। কিন্তু এতিয়া দেখিছোঁ গভৰ্ণমেণ্টে নতুনকৈ কিছুমান এডভাৰটাইজমেণ্ট কৰি আছে, যিটোত আমি এতিয়া বয়স উকলি যোৱাৰ কাৰণে এপ্লাইও কৰিব পৰা নাই। সেইকাৰণে গভৰ্ণমেণ্টক অনুৰোধ জনাম যাতে এই চৰকাৰে, এই আমাৰ অসম চৰকাৰে অনতিপলমে আমাক গোটেইখিনি মানুহ NHMৰ যি 18,000 মানুহ আছে, গোটেইখিনি মানুহক এটা স্পেচিয়েল ড্ৰাইভ দি পেলাই ৰেগুলাৰাইজ কৰে। যেতিয়ালৈকে ৰেগুলাৰাইজ কৰিব নোৱাৰিব আৰু এই আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ কথাৰ অনুপাতেই যাতে তেখেতসকলে আমাক এতিয়া 7 পে আণ্ডাৰত, যাতে 7 পে কমিশ্যনৰ আণ্ডাৰত আমাক দৰমহা আদি কৰি আমাক সম্পূৰ্ণ সা সুবিধাখিনি দিয়ে, এইখিনি আমাৰ মূল দাবী। অন্যথাই আমি এনেকৈ আমি আজি জনেৰেল মিটিং লৱাৰ আছামত কৰিলোঁ, আমাৰ আপাৰ আছাম বৰাক বুলি জনেৰেল মিটিং হৈ গ'ল। কিন্তু এতিয়ালৈকে আমি বহুতবাৰ মিনিষ্টাৰক আমাৰ যিবিলাক আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে তেখেতসকলক মেমৰেণ্ডাম দিয়া গৈছে। আমি তেখেতসকলক ভিজিট কৰিছোঁ, মিট কৰিছোঁ, আলোচনা কৰাৰ পিছতো এতিয়ালৈকে ফল দিয়া নাই। হয়তো ইয়াৰ পিছত যদিও আমি এইখিনি ফল নাপাওঁ, হয়তো ইয়াতকৈ আমি গণতান্ত্ৰিকভাৱে বেলেগ ধৰণে আন্দোলন কৰিবৰ কাৰণে আমি সাজু হৈ আছোঁ। যিহেতু আমাৰ চাকৰিৰ বয়স নাই, সেইকাৰণে আমি চাকৰি হেৰাই যোৱা আৰু আমি কিবা একো ভয় কৰা নাই আৰু ভয় কৰিবলগীয়া কথা নাই। আমাৰ প্ৰাপ্যৰ কাৰণে আমি যুঁজি আছোঁ, আমাক প্ৰাপ্য নিদিয়ালৈকে আমি যুঁজি যাম, সেইখিনি আমাৰ সংকল্প। সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰক অনুৰোধ জনাম তেখেতসকলে যাতে আমাৰ এই কথাখিনি শুনে আৰু আমাৰ এই NHMৰ কৰ্মচাৰীবিলাকৰ ভৱিষ্যতৰ যি এটা সুৰক্ষা সেইটো প্ৰদান কৰে। সেইখিনিয়ে মই ক'ব বিচাৰোঁ, যেতিয়া আমাৰ মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী আছিলে তেতিয়া তেওঁ কৈছিলে যে আমাৰ NHM যিখিনি কৰ্মী আছে তেওঁ হ'ল তেওঁলোক বিকশিত অসমৰ সেনানী। তো এতিয়া ছাৰৰ ডাইলগটোৱে মই ক'ব বিচাৰিছোঁ, যদি আমি বিকশিত অসমৰ সেনানীয়ে হয় তেতিয়াহ'লে আমাক ইমান অৱহেলা কৰাৰ কোনো যুক্তিয়ে নাই। আৰু এতিয়াতো তেওঁৰ হাতত সৰ্বোচ্চ পাৱাৰ আহিছে আৰু যিখিনি বস্তু অন্য ষ্টেটত দিব পাৰিছে তো ইয়াত দিব নোৱাৰাৰতো কোনো যুক্তি নাই। গতিকে তেওঁ যদি অকণমান আমাক কৰিম বুলি দিব বিচাৰে কিছুমান সুবিধা, তেতিয়াহ'লে নিশ্চয় দিব পাৰিব। গতিকে এইখিনিয়ে অনুৰোধ আৰু যাতে আমাৰ এই সুবিধা আমাক গোটেইখিনি সুবিধা দি ভৱিষ্যতত যাতে আমাক চলিব পৰাকৈ জীয়াই থাকিব এটা সুবিধা কৰি দিয়ে আৰু এইখিনিয়ে।